খাগ্ৰাবাৰীত ওচৰত থকা বৃহৎ শিৱ বাবাৰ মন্দিৰটোৰ আজি এনেকুৱা আহি গ'লোঁ। হঠাতে আহিলোঁ মানে সৰ্থেবাৰীৰ পৰা আহি আছিলোঁ। আহি থাকোঁতে ভাবিলোঁ ইয়াতে এপাক সোমাই যাওঁ। ৰাতিপুৱা টাইম আমি যিহেতুকে একো প্লেন কৰি অহা নাছিলোঁ, সেইকাৰণে আমি মন্দিৰটোৰ ভিতৰ ভাগত নগ'লোঁ। বাহিৰৰ পৰা এনেকৈ মন্দিৰটোতো বাবাক দৰ্শন কৰিলোঁ। কিন্তু আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। দূৰৰ পৰা যেতিয়া বাবাৰ মূৰ্তিটো দেখিলোঁ, তেতিয়া মন প্ৰাণ পূৰা হাত পৰি গৈছে। বাবাৰ ওচৰত সকলোৰে কুশল মংগল কামনা কৰিলোঁ। তেনেকৈ বাহিৰৰ পৰাই বাবাক দৰ্শন কৰি আহিলোঁ। মনটো অৱশ্যে বহুত বেছি বেয়া লাগিল, যিহেতুকে ভিতৰত যাব নোৱাৰিলোঁ। ঠাইখিনিত আহিলোঁ, এনেকৈ ভিডিঅ' ক্লিপ এটা কৰি এনেকৈ সাঁচি ৰাখিলোঁ আৰু অতি সোনকালে এদিন আহিম। যদি বাবাই কৃপা কৰে তেতিয়াহ'লে ইয়াতে আহি তেখেতক শৰাই আগবঢ়াম। যিহেতুকে আজি এনে আহিলোঁ, মনটো সেইকাৰণে ভাল লগা নাই বেছি। এনে একবাৰ চাই গ'লোঁ। এইটোকে ঠাইখিনি বহুত সোনকালে পাইছোঁ। প্ৰায় এতিয়া সময় 8 বাজি হৈছে ৰাতিপুৱা। সেইকাৰণে মানুহ বৰ বিশেষ নাই দেখা। 2-এটা আহি আছে বাৰু, 2-এজন মানুহ আহিছে, বাবাক দৰ্শন কৰিছে। তেনেকৈ দেখিছোঁ 2-এজন, আৰু বৰ বিশেষ মানুহ নাই দেখা। হয়তো অকণমান দেৰিলৈকে মানুহ আহিব ইয়াতে। তেনেকৈ আমি এতিয়া আৰু যিহেতুকে গুৱাহাটী যাব লাগিব, গুৱাহাটী গৈ আছোঁ। সেইকাৰণে আৰু বেছি সময়ো কৰিব নোৱাৰোঁ ইয়াতে। অকণমান সময় এনেকৈ দৰ্শন কৰি এতিয়া মই আৰু মোৰ লগৰটো এনেকৈ তাৰ পৰা বিদায় ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ সকলোকে।